তাৰ পূৰ্বে দেখা গৈছে এতিয়া সকলোৰে অসমৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ মৰমৰ শিল্পী, আদৰৰ শিল্পী, শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আৰু তেজপুৰ কোৰ্ট চাৰিআলিত অগণন ভক্তৰ সমাগম দেখা গৈছে। আৰু জুবিনৰ যিসমূহ গীত, যি হাজাৰ হাজাৰ গীত, নিজানৰ গান, মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত, এনেধৰণৰ পৰা গীতৰ পৰা আৰম্ভ কৰি জুবিনে যিসমূহ অসমৰ থলুৱা কৃষ্টি সংস্কৃতিৰ যিসমূহ গীত গাই গ'ল, সেয়া হৈছে সেই গীতসমূহে অসমৰ প্ৰতিজন নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈ প্ৰতিজনৰ বুকুত জুবিনে যি আচলতে ঠাই লৈছিল, সেই ঠাইৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে জুবিনৰ মৃত্যুৰ যি ক্ষতি, আচলতে অসমৰ জাতীয় জীৱনৰ বাবে যি ক্ষতি, সেই ক্ষতি অপূৰণীয় এক ক্ষতি, সেয়া সকলোৱে স্বীকাৰ কৰিব। আৰু কোনেও হয়তো ভবা নাছিল এটা সপোনৰ দৰে জুবিন যে কাৰোবাৰ মাজৰ পৰা আঁতৰি যাব, এনেধৰণে অসমবাসীৰ মাজৰ পৰা যে জুবিন কেতিয়াবা আঁতৰি যাব, সেইটো সকলোৰে সপোনৰ অগোচৰ আছিল। গতিকে প্ৰত্যেকগৰাকী ব্যক্তিয়ে আজি অশ্ৰুসিক্ত নয়নেৰে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাইছে। এটা দীঘলীয়া ৰেলী, ইয়াৰ পৰা তেজপুৰ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ আঁতৰৰ পৰা এক দীঘলীয়া ৰেলী পুৱাৰ ভাগৰ পৰা আহি এতিয়া তেজপুৰ চহৰৰ মাজমজিয়াত উপস্থিত হৈছেহি। গতিকে ইয়াত বিভিন্নজন ব্যক্তি আছে, তেখেতসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে জুবিন অসমীয়াৰ এক সত্তা। আজি জুবিনৰ অবৰ্তমান কোনো অসমীয়াই কামনা নকৰে, কোনো কামনা নকৰে। আৰু ইতিমধ্যে অজস্ৰ সমদলৰ এয়া শোকবাৰ্তা, মৌন বাৰ্তা, জুবিনবিহীন অবিহনে আমি আধৰুৱা। আৰু আমি জুবিনৰ স্মৃতি জীয়াই ৰাখিব কেনেকৈ পাৰিম আমি আচৰিত হৈছোঁ। কাহানিও যিবোৰ কৈ গৈছিলে গীতৰ মাজেৰে, সেইবোৰ তেওঁ সঁচাকৈ গীতৰ শেষত দি গ'ল। সাগৰতলিত শুই গ'ল তেওঁ, যি অকল্পনীয়, অসহনীয়। আমি আজি এই কোৰ্ট চাৰিআলিত বিভিন্ন দল সংগঠন নিৰ্বিশেষে অসমীয়া জাতি ওলাই আহিছে। আমি এটাই কামনা কৰোঁ, আমাৰ স্মৃতিবোৰ যুগমীয়া কৰি যাব লাগিব। আৰু তেজপুৰ হিচাপে আমি এটাই কামনা কৰোঁ, যিখন আমাৰ সন্মুখত উৰণীয়া সেতু নিৰ্মাণ কৰিছে, জুবিন গাৰ্গৰ উৰণীয়া সেতু নামেৰে নামাকৰণ কৰিলে আমি খুব মিছন চাৰিআলি। ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে জুবিন অসমীয়াৰ কেৱল হিয়াৰ আমঠু নাছিল, জুবিন আছিল এক সত্তা, যি অসমীয়া জাতিক উদ্বুদ্ধ কৰা এক সত্তা। ভূপেন হাজৰিকাৰ পিছত জুবিন গাৰ্গে অসমীয়া জাতিটোক যেনেদৰে আগুৱাই লৈ গৈছিল, কোনেও হয়তো অসমীয়া ব্যক্তি বা অসমৰ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে কোনেও কামনা কৰা নাছিল যে জুবিন এদিন কেতিয়াবা অসমীয়া এই সমাজখনৰ পৰা নোহোৱা হৈ যাব। কিন্তু হঠাৎ জুবিন গাৰ্গৰ এই অবৰ্তমানত অসমীয়া জাতিটোক এতিয়া কোনে কেনেধৰণে আগুৱাই লৈ যাব, সেয়া এক বৃহৎ প্ৰশ্ন। প্ৰত্যেকগৰাকী অসমীয়াই, প্ৰত্যেকগৰাকী ব্যক্তিয়ে কামনা কৰে যে জুবিন সদায় এনেধৰণে এক সত্তা হৈ জীয়াই থাকক অসমীয়াৰ মাজত। আমি জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত। কোনেও কল্পনা কৰা নাছিল যে জুবিন কেতিয়াবা অসমীয়াৰ মানুহৰ, অসমৰ এই সমাজখনৰ পৰা আঁতৰ হৈ যাব। অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ হঠাতে ঢুকাই গ'ল। যিজন জুবিন গাৰ্গে অসমীয়াক নেতৃত্ব দিছিল, আজি সেইজন জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু অসমৰ অসমীয়া মানুহে সদায় জুবিন গাৰ্গক স্মৰণ কৰিব। সেয়ে জুবিন গাৰ্গৰ আত্মাই চিৰশান্তি পাওক। আকৌ হাজাৰ হাজাৰজন জুবিন গাৰ্গৰ জন্ম হওক। জুবিন গাৰ্গে আশীৰ্বাদ দিয়ক অসমীয়া জাতিটোক, অসমীয়া জাতিৰ স্বাভিমানক জীয়াই ৰাখক জুবিন গাৰ্গৰ আদৰ্শৰে। এয়ে মোৰ প্ৰাৰ্থনা। আৰু ইয়াতে আমি দেখুৱাইছোঁ যে প্ৰত্যেকগৰাকী নৱপ্ৰজন্মৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে ক'ব লাগিব কণমানি শিল্পী। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। ইয়াত তেজপুৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সমূহীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু সকলোৰে বাবে অতি কঠিন এই সময় যে প্ৰিয় শিল্পীগৰাকীক বিদায় দিয়াৰ ক্ষেত্ৰত। আৰু বিদায় হয়তো কোনেও দিব নোৱাৰে, কিন্তু তেখেতৰ যি মৃত্যু সেয়া হয়তো মানি ল'ব যিহেতু লাগিবই। গতিকে তাৰ বাবে আজিৰ দিনটো দিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাজ্যৰ বিভিন্ন প্ৰান্তত।